চাওক এইখন ব্ৰিটিছৰ দিনৰ উলমা দলং। এই দলংখন লৰাই দিলে, এইটো ছাইডটো সম্পূৰ্ণ ভাঙি পেলাইছে আৰু মানে এই দলঙৰ ওচৰ পাই গৈছে। তেনেহ'লে কি পৰ্যায়ত পানী বাঢ়ি গৈছিলে আপোনালোকে চাওক। যিহেতু ব্ৰিটিছৰ সময়ৰ পৰা ইয়াত কয়লা খনন হৈছিলে। আমি এতিয়া আহি আছোঁ নাগালেণ্ডত পৰ্যবেক্ষণ কৰিবলৈ। আমি এতিয়া ক'লৈ আহিছোঁ মিণ্টুদা, কোনডোখৰ এইখিনি? আমি এতিয়া ক'ত যাম? লংডিং লংডিং নে লংলেং? লংডিং 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 নহয়, এইটো হেৰি হ'ব। এক মিনিট, একো নাই, ন' প্ৰব্লেম। ছেটআপ চাইডে। অঁ এতিয়া ক'ত আৰু এটা কথা নামচাং চাইডে যাব। মানে এইটো নামচাং ছেটআপ, এইটো দলং পাৰ হৈ এইটো দিখৌ আছে। দিখৌ মেইন যিটো আমাৰ ধুমুহা সৃষ্টি কৰিছিলে, মানে ভূমিকম্প সৃষ্টি কৰিছিলে, সেই যাম। দিখৌ পাৰ হৈ পিনে আমি এইটো চাইডে তাত যাম ন? তাত যাম। কিন্তু এতিয়া কথা এটা হৈছে, ইয়াতে আমি দেখিছোঁ এই পাহাৰবিলাকতো কোনো ধৰণৰ ইয়াত কয়লা চয়লা নাই। ইয়াত কয়লা অতিমাত্ৰা বৃষ্টিপাতৰ কাৰণে এইটো হৈছে বুলি। ইয়াৰ পৰা আমি যদি এইটো বেছ কৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা প্ৰায় 500 কিলোমিটাৰ যদি আমি গুচি যাওঁ, তেতিয়ালৈকেও বিভিন্ন জেগাত লেণ্ডশ্লাইডে হৈ আছে। মানে সেই সময়ত হয়। এতিয়া মানে এইটো বুজিব পাৰি যে ইয়াত অতিমাত্ৰা বৰষুণৰ ফলত এই পাহাৰবোৰ খনন হ'ল। ক্ষমা কৰিব, মানে পাহাৰবোৰ শ্লাইড হৈ গ'ল ন? খহি গ'ল আৰু ফলশ্ৰুতিত এই মানুহখিনি এতিয়া ভুক্তভোগী হৈছে। এয়া এইটো চাওক, আমি এতিয়া ইয়াত যাম। কিন্তু ইয়াত এতিয়া এই পাহাৰবোৰ, ইয়াত কোনো কয়লা খনন হৈ থকা নাই। এই পাহাৰবোৰ কিন্তু খহি গৈছে অতিপাত বৰষুণ হোৱাৰ ফলত। আমি গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। য়েছ, এইখন ব্ৰিটিছে বনোৱা দলং। ব্ৰিটিছৰ শাসনৰ সময়তে বনোৱা দলং মানে তেওঁলোকৰ গাড়ী মটৰ পাৰ কৰাবৰ কাৰণে নে আৰু বেলেগ কিবা আছিলে? মেইনটো কয়লা খনি আছিলে। নাগালেণ্ডৰ এতিয়া ইয়াত যে যিবিলাক ট্ৰেইন চলিছিলে, ট্ৰেইন সেই সময়ত ধৰক মানে যিটো কয়লা মূল মানে কাৰখানাবিলাক চলাৰ মূল যিটো মানে হেৰি কি ক'ব সেইটো মানে মূল হেৰিটো ইয়াৰ পৰাই হৈছিলে নেকি গোটেই বস্তুটো? আৰু ষ্টেচন সেইকাৰণে আছিলে ৰেল ষ্টেচন, মানে ইয়াৰ পৰা কয়লাটো নিবৰ কাৰণে, বিভিন্ন ইণ্ডাষ্ট্ৰি চলাবৰ কাৰণে যিটো ইন্ধন লাগে, ইন্ধনটো মূল আছিলে কয়লা। গতিকে কয়লা উৎপাদন হ'ব লাগিব। গতিকে গোটেই নাগালেণ্ডৰ এই এলেকাটো আছিলে মানে ব্ৰিটিছৰ দিনতে কয়লা খনি। আৰু সেইটো কাৰণে ইয়াত শিমলুগুৰিৰ পৰা এটা ব্ৰাঞ্চ লাইন মানে নাগিনী মৰালৈকে ইয়াত মানে ষ্টেচন আছিলে। এইখনৰ এতিয়া নামটো কি দলংখনৰ? এইখন উলমা দলং বুলিয়ে কয় ব্ৰিটিছৰ দিনৰ এখন উলমা দলং। আৰু সেই সময়ত আৰু ইয়াত ইমান পানী হৈছিলে সেই সময়ত, যেতিয়া 19 তাৰিখে ইয়াৰ এই দলংখন চব কিমান তলত আছে দিখৌ, কিন্তু চুঁ হৈ গৈছিলে দলংখন, ইমান ওপৰলৈকে উফন্দি আহিছিলে। ইয়াৰ পৰা কমচে কম কিমান হ'ব, 40 ফুট মান, হয়তো 40-50 ফুট ওপৰলৈ পানী উঠি আহিছিলে। এয়া চাওক, এইখন ব্ৰিটিছৰ দিনৰ উলমা দলং। এই দলংখন লৰাই দিলে, এইটো ছাইডটো সম্পূৰ্ণ ভাঙি পেলাইছে আৰু মানে এই দলঙৰ ওচৰ পাই গৈছে। তেনেহ'লে কি পৰ্যায়ত পানী বাঢ়ি গৈছিলে আপোনালোকে চাওক। কিমান ওপৰত আছোঁ, হয় আমি এই তলত দেখাইছোঁ কি পৰ্যায়ত আচলতে এই তলৰ পৰা যদি ইয়ালৈ চাই কিমান ওপৰলৈকে পানী, এই গোটেই ছাইডটো খান্দি আনিলে। এইখন উলমা দলঙৰ, এতিয়া ব্ৰিটিছৰ যুগৰ উলমা দলঙৰ বৰ্তমান এই অৱস্থা কৰি পেলালে। তেনেহ'লে কি পৰ্যায়ত পানী আহিছিলে আপোনালোকে নিজেই অনুভৱ কৰক। আৰু এইপিনে অসম, হয় ইয়াৰ পৰাই এনেকৈ পানী বৈ অসমত পুৰা বিভীষিকা সৃষ্টি কৰিছে। আমি আপোনালোকক গোটেইবোৰ দেখাই যাম আচলতে ক'ৰ পৰা কেনেকৈ বিভীষিকা সৃষ্টি হৈ আজি আমাৰ গোটেইখিনি ভুক্তভোগী। এইখন পাহাৰ, ইয়াৰ পৰা ওলাই আহিছে দিখৌ নৈ, আৰু এই দিখৌ নৈৰ বৰ্তমান সময়ত ইয়াত কি বিভীষিকা সৃষ্টি কৰিলে আপোনালোকে হয়তো নিশ্চয় বুজিছেই। আৰু এয়া বৰ্তমান সময়ত পৰিৱেশ। আমি য'ত উঠি আছোঁ এই ওখ দলংখনলৈকে মানে দিখৌ পানী বাঢ়ি গৈছিলে। কি পৰ্যায়ত আচলতে পানী হৈছিলে আপোনালোকে নিজে অনুভৱ কৰক। মানে ইয়াৰ ওচৰলৈকে পাই গ'ল মিণ্টুদা, ইয়াৰ চুঁ হৈ গৈছে। এই ব্ৰিটিছ যুগৰ উলমা দলঙৰ একদম পানী চুঁ হৈ গৈছে। কি পৰ্যায় এতিয়া এই পৰ্যায়ৰ পৰা প্ৰায় 50 ফুট ওপৰত পানী আহি গৈছে। 50 ফুট ওপৰত পানী আহিছিলে। তেনেহ'লে ভাবক কেনেকুৱা এটা বিভীষিকা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে। আমি ক'ত আছোঁ আপোনালোকে দেখিছে, এইখন যিখন হেঙিং ব্ৰিজ উলমা দলং, ব্ৰিটিছৰ দিনতে এইখন নিৰ্মাণ কৰিছিলে। আৰু এই দলংখনৰ একেবাৰে ওচৰ, অৰ্থাৎ দলংখনৰ ইটোমূৰ সিটোমূৰ ইতিমধ্যে ছিঙিছে। সেই ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা, যিহেতু ব্ৰিটিছৰ সময়ৰ পৰা ইয়াত কয়লা খনন হৈছিলে। আৰু এই দলংখনৰ সমান পৰ্যায়ৰ পাইছিলে দিখৌ নৈৰ পানী। অৰ্থাৎ চাওক আপোনালোকে কি পৰ্যায়ত আচলতে দিখৌ পানী বাঢ়ি গৈছিলে। আৰু এতিয়াও দিখৌ পানী আপোনালোকৰ শব্দ শুনিছে নিশ্চয়। আৰু এই পৰ্যায়ত ইয়াত দিখৌ পানী বাঢ়িছিল। আৰু
গোটেই পাহাৰটো আপোনালোকে দেখিছে নাগালেণ্ডৰ পৰা কি পৰ্যায়ত পানী আহি প্ৰায় 50 ফুটতকৈ অধিক 100 ফুট হ'লেও এইটো কম নহ'ব চাগে ইয়াত খুন্দা মাৰি এই উলমা দলংও হিলাই দিলে আৰু তাৰ পাছত আমাৰ অসমত গৈ গোটেইখিনি পানীয়ে বিভীষিকা সৃষ্টি কৰিলে। আমি একাদিক্ৰমে আপোনালোকক দেখাই যাওঁ সমগ্ৰ পৰিৱেশ।